নমস্কাৰ চাবিদসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে এক গুৰুত্বপূৰ্ণ খবৰ হয় চাবিদসকল আপোনালোকে ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী নহওক কিয় নাইবা আপোনালোকে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী নহওক কিয় আপোনালোকৰ কাৰণে এক শেহতীয়া খবৰ যাৰ ফলত আপোনালোকে চিকিৎসা সম্পৰ্কীয় সেৱা লাভ নকৰিব আৰু এই সম্বন্ধে এক শেহতীয়া জাননী প্ৰকাশ পাইছে আৰু যেটো আমি আপোনালোকৰ মাজত পুনৰ লৈ আহিছোঁ সেই গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয়তা লাইক দি আপোনালোকৰ আন বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিয়নো কৰ্মচাৰীৰ প্ৰতিটো খবৰ শেহতীয়া আপডেট আমাৰ চেনেলটোৰ যোগেদি আপোনালোকে লাভ কৰিব চাবিদসকল এয়া চাওক সেই নোটিছখন আমি লৈ আহিছোঁ আৰু যেটো আমি আপোনালোকৰ মাজত তুলি ধৰিছোঁ আৰু যাৰ বিষয়বস্তু এয়া চাব য'ত লিখা আছে আপোনাৰ চিকিৎসা প্ৰতিপূৰ্তি বিল ৰাশি আপোনাৰ ২৬,৯৪২ টকা শ্ৰী ঘনশ্যাম সিংহ সেৱানিবৃত্ত লিপক আপোনাৰ প্ৰধান চিকিৎসা অধিকাৰী নাগৰিক হস্তপাল ভিৱানীৰ আৰু যাৰ ফলত আপোনালোকে এই তলৰ পেৰাগ্ৰাফটো লিখা আছে যে আৰু যাৰ ফলত লিখা আছে যে ওপৰৰ বিষয়বৰ্ণিত চিকিৎসা সম্পৰ্কীয় যি ৰাশি আপোনাৰ ধন আছে ২৬,৯৪২ টকা আৰু এয়া মূল ৰূপত যিটো আপোনাৰ ঘূৰাই দিব লাগে সেয়া NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰী যেতিয়া আপোনাৰ চাকৰিৰ পৰা তেওঁ লগে অৱসৰ গ্ৰহণ কৰে আৰু তাৰ ফলত তেওঁলোকৰ চিকিৎসা সম্পৰ্কীয় যি বিল সেয়া মোকলাই দিয়াৰ চৰকাৰৰ দ্বাৰা কোনো আপোনাৰ নিৰ্দেশনা নাই মানে কোনো ধৰণৰ পলিচি চৰকাৰ দ্বাৰা নেহি বনাই গই হে তাৰ মানে NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে অৱসৰ গ্ৰহণ কৰাৰ ফলত তেওঁলোকে চিকিৎসা সম্পৰ্কীয় তেনেকুৱা কোনো আপোনাৰ মেডিকেল ৰিম্বাৰ্চমেণ্ট সম্বন্ধীয় তেনেকুৱা কোনো ধৰণৰ বিভাগীয় কৰ্তৃপক্ষৰ পৰা তেনেকুৱা নাই আৰু এয়া খুবেই চিন্তনীয় যে NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ চিকিৎসা বন্ধ সম্পৰ্কীয় এয়া অৱসৰৰ পিছত যে আপোনালোকে লাভ নকৰিব এয়া অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হয় গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয়তা লাইক দি আপোনালোকৰ আন বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব আনহাতে কৰ্মচাৰীসকলৰ সৈতে জড়িত প্ৰতিটো খবৰ পাবলৈ আপোনালোকে আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ